ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ ওৰাং প্ৰকৃতি শিবিৰ শীৰ্ষক 4দিনীয়া কাৰ্যসূচী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ শিক্ষাৰ্থীক বিশেষ প্ৰশিক্ষণ কাৰিকৰী আৰু ব্যৱহাৰিক জ্ঞান দিব বিশেষজ্ঞই ৰাষ্ট্ৰীয় উদ্যানৰ মূল দ্বাৰ বন্ধৰ পিছতে বন বিভাগে ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰিছে 4দিনীয়া বিশেষ শিবিৰৰ অৰণ্যক নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত বন বিভাগে ক্ৰমাগত চতুৰ্থবাৰৰ বাবে আয়োজন কৰিছে ওৰাং প্ৰকৃতি শিবিৰ শিবিৰৰ পূৰ্বে প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বিষয়ে জ্ঞান ল'বলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিলে বন বিভাগে ওৰাঙৰ যি দাঁতিকাষৰীয়া অঞ্চলৰ স্কুলৰ কণ ছাত্ৰ-ছাত্ৰীসকল আছে তেখেতসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিশেষকৈ আমাৰ পৰিৱেশ সংৰক্ষণ কেনেকৈ কৰিব লাগে বা পৰিৱেশে কেনেকৈ জলবায়ু পৰিৱৰ্তন হৈ আছে বা জীৱ-জন্তুৰ কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ বিষয়ে আমি বিশদভাৱে আমাৰ ৰেচিডেন্সিয়েল ইয়াত থাকাকৈ আমি 3 দিন ইয়াতে তেওঁলোক থাকিব 4 দিন থাকিব ইয়াত থাকি পেলাই তেওঁলোকে প্ৰশিক্ষণ ল'ব ওৰাঙৰ জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ আচৰণ চৰিত্ৰৰ বিষয়ে বিশেষজ্ঞই প্ৰদান কৰিব বিশেষ প্ৰশিক্ষণ 4 দিনে প্ৰশিক্ষণ শিবিৰলৈ অহা শিক্ষাৰ্থীৰ থকা আৰু খোৱাৰ সুব্যৱস্থা কৰিছে বন বিভাগে প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ল'ৰা ছোৱালীখিনিৰ হেল্থ চেকআপ আছিলে তো হেল্থ চেকআপ আপোনালোকে দেখিছে আৰম্ভ হৈ আছে নেচাৰৰ লগত এক্সপ'জাৰ এটা প্ৰকৃতিৰ লগত এটা তেওঁলোকৰ চাহ চিনাকি যিহেতু পাৰ্কৰ নিচেই কাষতে তেওঁলোকৰ ঘৰ ল'ৰা ছোৱালীখিনিৰ ঘৰ জীৱ বৈচিত্ৰ্য ওৰাং কিমান জীৱ বৈচিত্ৰ্যত কিমান আগবঢ়া ইয়াতে কি প্ৰজাতিৰ চৰাই জীৱ-জন্তু গছ-গছনি এই গোটেইবোৰ সাঙুৰি আমি 3দিনীয়া এটা কাৰ্যসূচী কৰোঁ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব সুদক্ষ বিশেষজ্ঞ সুবিধাৰ ভিতৰত আটাইখিনিয়ে থাকিব থকা খোৱা আমি গোটেইখিনি ব্যৱস্থা কৰা হৈছে যিহেতু পাৰ্ক অথৰিটিৰ লগত আছে আৰু বিশেষকৈ আমাৰ মাজত আছে অৰণ্যকৰ ছিনিয়ৰ চাইণ্টিষ্টৰ পৰা আৰম্ভ কৰি অৰণ্যকৰ CEO ডক্টৰ বিভৱ তালুকদাৰ ছাৰ তেওঁ নিজেই আহিব হিতেন বৈশ্য দেৱদত্ত বা আমাৰ আৰিফ কক আমি সকলোবোৰ ইয়াতে আছোঁ আৰু ইয়াতে নানানটা ধৰণৰ আমি ছেশ্যন লওঁ বায়'ডাইভাৰ্চিটিৰ ওপৰত বাৰ্ডছৰ ওপৰত হেবিটেটৰ ওপৰত তো সেই গোটেইবোৰৰ ওপৰত এটা একদম বেছিক যিখিনি দিব পাৰোঁ আমি দিবলৈ চেষ্টা কৰোঁ খাৰুপেটীৰ পৰা শ্ৰামণ ঝা DY 365